হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই কণমণিয়ে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ। মই আজি আপোনালোকক দেখাম, আগতে পিঠা বনাইছিলোঁ বগা পিঠা, তাতে মই কালাৰ কৰা নাছিলোঁ, আৰু এইবাৰ মই আপোনালোকক দেখাম কালাৰ কৰি পিঠা কৰা। এইবিলাক কিন্তু মানে কোনো কীটনাশক কালাৰ নহয়, এইবিলাক খোৱা কালাৰ হয়, খাব পৰা কালাৰ। যিবিলাকে এই পিঠা বনায় সেইবিলাকে মানে সেই মানুহ বা সেই বাইদেউবিলাকে জানে যে এইবিলাক কালাৰ খাব পৰা যায়। তো ইয়াতে মই 4বিধ কালাৰ আনিছোঁ, হালধীয়া, তাৰপিছত ৰঙা, গোলপীয়া আৰু সেউজীয়া। মই এতিয়া বগা কালাৰবিলাক ইয়াতে মগত লৈ আছোঁ, মগত ল'লে মোৰ সুবিধা হয় ঢালি দিবলৈ। তো মই মগকেইটাত লৈ আছোঁ বগা কালাৰকেইটা, মানে চাউলৰ গুড়ি বঢ়িয়াকৈ মিহলাই নিমখেৰে মিহলাই লৈছোঁ। মই অলপকৈ মই মগত দি আছোঁ, কাৰণ মই প্ৰত্যেকটা কালাৰ প্ৰত্যেকটা মগত মিহলাম, নহ'লে আকৌ চবকেইটা একলৈ হৈ গ'লে বেলেগ এটা কালাৰ হৈ যাব। তো মই কালাৰকেইটা মিহলাবলৈ ৰেডি কৰি আছোঁ। আপোনালোকে চাওক, অকণমান কালাৰ, যিটো দাম লৈছে 5 টকাকৈ। চাওক আপোনালোকে কাগজত দেখা পাই আছে না, 1 চিমঠিমান, 1 চামুচো নহয়, আধা চামুচো নহয়, মাত্ৰ এক চুটকি কালাৰৰ দাম 5 টকাকৈ লৈছে। কিন্তু সিহঁতে এটা ডিব্বা 50 টকাকৈ কিনি আনে। যিয়ে নহওক, আমি 50 টকাৰ ৰং আনিনো কি কৰিম, গোটেই বছৰটো খালেওতো শেষ নহ'ব। সেইকাৰণে বন্ধুসকল উপায় নাই, লছ হ'লেও কিনি মানে আনিব লগা হয়। তো 1 চিমঠি ৰঙৰ দাম 5 টকা, 5 টকাকৈ 4বিধ আনিছোঁ। আৰু যদি থাকিলে হয় আৰু আনিলোঁ হয়, কিন্তু সিহঁতৰ দোকানত 4বিধে আছিলে। তো মই 4বিধ কালাৰ আনি, এইটো গুলপীয়া চাওক কিমান ধুনীয়া, ৱাও, ক্ৰিমি কালাৰ হৈছে, আইচক্ৰীমৰ নিচিনা, ভাল লাগিছে মোৰ, বহুত ফেভৰেট কালাৰ, বহুতেই ভাল লাগিছে এই কালাৰটো। আকৌ তাৰপিছত মই কি কালাৰ কৰোঁ আপোনালোকে চাওক আৰু কমেণ্টত জনাওক, কালাৰ কৰি খালে কিবা হয়নে? নে কালাৰৰ পিঠাবিলাক ভাল লাগিছিল, নে আপোনালোকক মই আগত যে পিঠা বনাই দেখাইছিলোঁ সেইবিলাক পিঠা আপোনালোকৰ ভাল লাগিছিলে? প্লিজ কমেণ্টত জনাব। কিন্তু এটা কথা আপোনালোকে মোক এতিয়াও জনোৱা নাই, মোৰ নিচিনা ৰমজান মাহত কোনে পিঠা বনাই ভাল পায় সেইটোও জনাব, কাৰণ ৰমজান মাহত পিঠা বনাই মই বহুত ভাল পাওঁ। ৰমজান মাহটো একদম পবিত্ৰ মাহ, আৰু মানে ঈদৰ আগমুহূৰ্তত মই পিঠা চিঠা বনাই চব ৰেডি কৰোঁ। অকল ময়ে নহয়, আমাৰ যিবিলাক পিঠা বনাই ভাল পোৱা মানুহ আছে, মানে সকলো মানুহে মানে সকলো তিৰোতাই কিন্তু পিঠা বনাই ভাল নাপায়। কিছুমানে এলেহুৱা আছে, বজাৰৰ পৰা কিনি আনি খায়। বেয়া নাপাব, উচিত কথা মই কমেই, কাৰণ সকলোৱে পিঠা নবনায়। পিঠা কিছুমানে কি কৰে, বজাৰৰ পৰা যিবিলাক পাপৰ পোৱা যায় সেই পাপৰবিলাক কিনি আনে। তো মই কিন্তু সেই পাপৰবিলাক এনেই কিনি আনো, আৰু যিটো মই ঘৰত বনাওঁ সেইটো টেষ্টেই বেলেগ, কাৰণ চাউলৰ গুড়া আৰু যিটো আপোনাৰ নিমখেৰে বা তিলেৰে আৰু কালজিৰাৰে মই পিঠা বনাইছোঁ। কিন্তু আৰু এটা বস্তুৰে মোৰ পিঠা বনাবলৈ বহুতেই মন আছে, জলকীয়াৰ গুড়ি মছলা দি, মানে মছলাজাতীয় এবিধ পাপৰ বনাবলৈ ইচ্ছা আছে। আগলৈ মই আপোনালোকক বনাই কিন্তু নিশ্চয় দেখাম। আৰু মোৰ ইচ্ছা আছে, শুকান নাৰিকলৰ যে গুড়ি আছে, শুকান নাৰিকলৰ গুড়িৰে যদি মই এনেকৈ চাউলৰ গুড়াৰ লগত মিহলাই পাপৰ বনাওঁ, তেনেহ'লে অকণমান ভাবকচোন কিমান টেষ্টি হ'ব। মোৰ বহুত আশা আছে বনাবলৈ, আৰু মই বনাই আগলৈ আপোনালোকক দেখাম। চিন্তা নকৰিব, মই যদি আছোঁ এটা না এটা আপোনালোকক ৰেচিপি মই দেখাই থাকিম। আৰু আজি পাপৰৰ ৰংকেইটা কেনেকুৱা লাগিছে মোক কমেণ্টত জনাওক। চাওক, পাপৰৰ কালাৰকেইটা ৰং বিৰঙৰ হৈছে আৰু বহুতেই বঢ়িয়া হৈছে। আপোনালোকৰ সন্মুখত মই ভইচ দি থকাতে মোৰ পিঠাবিলাক হৈ গ'ল। আপোনালোকে চাওক, এতিয়া পিঠা ৰেডি, আৰু মই অকণমানকৈ পিঠাবিলাক ওলাই আছিলোঁ। কিন্তু টেনশ্যন নাই বন্ধুসকল, মোৰ কামলা বহুত আছে, ৱৰ্কাৰবিলাক লাগি যাব নহয় কাম কৰিবলৈ। এতিয়া চাওক, মোৰ পিঠা জল্দি মানে মই বনাই শেষ কৰিব নোৱাৰা হৈ গৈছোঁ। মই ইফালে বনাওঁ সিফালে। আপোনালোকে জানে মোৰ সন্মুখত সিহঁতে এনি টাইম হেল্প কৰিবলৈ থাকে। তো বন্ধুসকল, এতিয়া চাওক মোৰ কালাৰিং ডিজাইনৰ ধুনীয়া পিঠা। মই কিন্তু আপোনালোকক এটা বস্তু ভিডিঅ'ত দেখাবলৈ পাহৰি গৈছোঁ, কাৰণ সেই ভিডিঅ'টো মোৰ মোবাইলেৰে কৰা নাছিলোঁ। এই যে আপোনালোকে তিনকণীয়া নিমকিবিলাক দেখা পাইছে, নিমকিবিলাক মই বনাইছিলোঁ। ডাঙৰ কাঁহী আছে মোৰ, থালত মানে ডাঙৰকৈ দি মই উবুৰি মানে ডাইৰেক্ট কেৰাহীত বহাই দিছিলোঁ, কাৰণ বনাই মানে থাকিবলৈ মই অসহ্য হৈ গৈছিলোঁ, আৰু ৰোজা ৰাখি মানে মূৰটো বিষাইছিলে। তো মোৰ এনেকুৱা লাগিছিলে জল্দি কোনটো মই জল্দি কৰিলে মানে সহজ হয়, তো সেইটো মই ভাবি আছিলোঁ। মই সহজ যিটো হয় সেইটোৱে কৰিলোঁ বন্ধুসকল। আপোনালোকৰ চোৱাই মানে কোনটো ভাল লাগিছে, পাপৰ ভাল লাগিছে নে নিমকি ভাল লাগিছে, নে গোলটো ভাল লাগিছে? কমেণ্টত কিন্তু জনাবলৈ নেপাহৰিব। একেটা গোল আৰু সেইকেইটা তিনকণীয়া পাপৰ হৈছে, তাৰপিছত আপোনালোকৰ নিমকি হৈছে,
বন্ধুসকল এতিয়া মোৰ যাবলৈ সময় হৈ গ'ল আগলৈ মই চেষ্টা কৰিম আপোনালোকৰ মাজত ভাল ভাল ব্লগ দিবলৈ আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নেপাহৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আপোনালোকে কমেণ্টত জনালে মোৰ মনটো আৰু উফন্দিত হ'ব এতিয়ালৈ ইমানতে সামৰিলোঁ বন্ধুসকল ধন্যবাদ